ডাম্পিং গ্ৰাউণ্ডবিহীন পলাশবাৰী পৌৰসভা ডাম্পিং গ্ৰাউণ্ডক প্লে গ্ৰাউণ্ডলৈ ৰূপান্তৰ। গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী পলাশবাৰী পৌৰসভাই ডাম্পিং গ্ৰাউণ্ডক পৰিণত কৰিলে প্লে গ্ৰাউণ্ডলৈ। পূৰ্বতে পলাশবাৰী পৌৰসভাৰ কাৰ্যালয়ৰ ওচৰতে কালফুগ নদীৰ পাৰত গঢ় লৈ উঠিছিল এটা অপৰিকল্পিত ডাম্পিং গ্ৰাউণ্ড। কিন্তু পৰৱৰ্তী সময়ত পৌৰপতি ৰীনা দাস কলিতাৰ তত্বাৱধানত স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়া তথা চক্ৰ বিষয়া হিমাদ্ৰী বৰাৰ লগতে গডৰেজ ছান ফাৰ্মা আৰু ফিডবেক ফাউণ্ডেশ্যনৰ সহযোগত ডাম্পিং গ্ৰাউণ্ডটো এক প্লে গ্ৰাউণ্ডলৈ ৰূপান্তৰিত হ'ল। পৰৱৰ্তী সময়ত পৌৰপতিৰ তত্বাৱধানত গঢ় লৈ উঠিল এখন বেডমিণ্টন গ্ৰাউণ্ডৰ লগতে এখন উদ্যান। সমান্তৰালকৈ পলাশবাৰী ব্ৰহ্মপুত্ৰৰ পাৰত এখন উদ্যানৰ ব্যৱস্থা কৰি আছে পলাশবাৰী পৌৰসভাই। আজি দুয়োখন উদ্যানে আনুষ্ঠানিকভাৱে মুকলি কৰে পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। মুকলি কৰি কয় যে এয়া এক সুন্দৰ পদক্ষেপ। লগতে পৌৰসভাই যি পেলনীয়া সামগ্ৰীসমূহ পুনৰ নিৰ্মাণৰ লগতে জৈৱিক সাৰ প্ৰস্তুত কৰি ব্যৱহাৰ উপযোগী কৰি তুলি ডাম্পিং গ্ৰাউণ্ড অবিহনে কাম চলাই আছে সেয়া শলাগিবলগীয়া। আজি আমাৰ পলাশবাৰী সমষ্টিৰ আমাৰ যি পলাশবাৰী পৌৰসভা আছে এই পৌৰসভাত আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত আজি আমাৰ চেলফি পইণ্ট বুলিয়ে ক'ব লাগিব। চেলফি পইণ্ট লগতে এখন পাৰ্কৰ আজি শুভ উদ্বোধন কৰা হয় আৰু ইয়াতে আমাক সহযোগিতা কৰিছে ছান ফাৰ্মা আৰু অজন্তা ফাৰ্মাই। আৰু আমি আজি ইয়াতে আপোনালোকে দেখিছে যে এখন পাৰ্ক, যিহেতু এখন পাৰ্কৰ অত্যন্ত দৰকাৰ আছিলে আমাৰ এই স্থানটোত। আজি সেই যি অপেক্ষা সেই অপেক্ষাৰ অন্ত পৰিল। আজি আমি আমাৰ চেলফি পইণ্ট এটা য'ত আমাৰ লিখা আছে আই লাভ পলাশবাৰী, আপোনালোকে দেখিছে ইতিমধ্যে। চ' এই পাৰ্কখনৰ আজি উদ্বোধন কৰা হয় আৰু লগতে আমাৰ যাতে চেলফি উঠিব পাৰে ইয়াতে ধুনীয়া আমাৰ পুৰণি এখন নাও ইয়াতে আৰ্হি এটা প্ৰস্তুত কৰা হৈছে। চ' মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ ছান ফাৰ্মা লগতে অজন্তা ফাৰ্মাৰ সমূহ কাৰ্যকৰ বিষয়ববীয়া আৰু গডৰেজ আৰু ছান ফাৰ্মা, তেওঁলোকে আজি আমাক এইখিনি বনোৱাত তেওঁলোকে আমাক যথেষ্ট সহায় কৰে। লগতে আমি ইয়াৰ পৰা আকৌ অনাগত দিনবিলাকত আমি ইতিমধ্যে কৈছিলোঁ যে আমাৰ সদিলাপুৰৰ পৰা দখলা পাহাৰৰ তললৈ আমি এখন পাৰ্ক বনোৱাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু পৰ্যায়ক্ৰমে যিহেতু আমাৰ ব্ৰহ্মপুত্ৰৰ ব্ৰীজৰ কনষ্ট্ৰাকশ্যন হ'ব আৰু কম দিনৰ ভিতৰতে এই ব্ৰহ্মপুত্ৰ ব্ৰীজখনৰ পৰা যাতে আমাৰ সকলোৱে যাতে এই সৌন্দৰ্য উপভোগ কৰিব পাৰে। কিয়নো ব্ৰহ্মপুত্ৰ ব্ৰীজ হ'লে আমাৰ ইয়াতে যথেষ্ট আৰু ইতিমধ্যে ইয়াতে যথেষ্ট পৰ্যটক আহে আমাৰ ইয়ালৈ, হাজাৰ হাজাৰ পৰ্যটক আহে। যাতে ব্ৰহ্মপুত্ৰ ব্ৰীজখন কমপ্লিট হ'লে আকৌ বহুত পৰ্যটক আহিব, আমি তাত আশা কৰিছোঁ। যাতে তেওঁলোকে ভালকৈ সুবিধা পায় তাৰ কাৰণে এখন বৃহৎ আমি ফেঞ্চি বজাৰ বা পদবজাৰত যিদৰে পাৰ্কৰ ব্যৱহাৰ কৰা হৈছে ঠিক তেনেদৰে আমাৰ আপ টু দখলা পাহাৰ পৰ্যন্ত এই পাৰ্ক বনোৱা হ'ব আৰু আজি তাৰ আৰম্ভণি হৈছে। আৰু মই ইয়াৰ স্বাগতে সমূহ পলাশবাৰী সমষ্টিৰ ৰাইজক অভিনন্দন জ্ঞাপন কৰিছোঁ যে বহুতে আমি চেলফি পইণ্টলৈ যাওঁ, বহুত পাণবজাৰলৈ যাওঁ বা আমি দীঘলী পুখুৰী যাব লাগে, কিন্তু আজি আমাৰ আজি আমি ইমান দূৰলৈ যোৱাতকৈ আমি নিজৰ স্থানতে এতিয়া চেলফি ব্ৰহ্মপুত্ৰৰ নদীৰ পাৰত এই চেলফি উঠিব পাৰিম। আৰু সেইটো কাৰণে মই সমূহ ৰাইজক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে পলাশবাৰী পৌৰসভাৰ সমূহ বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ, পৌৰপতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, ৱাৰ্ড কমিশ্যনৰ সকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকৰ সকলোৰে প্ৰচেষ্টাত আৰু আমাৰ এই পাৰ্কখন আজি সম্পূৰ্ণ হৈছে আৰু আগন্তুক দিনবিলাকতো আটাইৰে সহযোগিতা বিচাৰিছোঁ। বিজয়নগৰৰ পৰা সঞ্জীৱ আহমেদৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ আগশাৰীৰ এটা ৱেব পৰ্টেল চেনেল প্ৰাতঃ টাইমৰ সফলতাৰে 4টা বৰ্ষ অতিক্ৰম। 28 জানুৱাৰী 2024 ইংৰাজী তাৰিখ দেওবাৰে অসমৰ আগশাৰীৰ এটা ৱেব পৰ্টেল চেনেল প্ৰাতঃ টাইমে আয়োজন কৰিছে 4ৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান। দিনজোৰা বাৰ্ণাঢ্য কাৰ্যসূচীৰে আমিনগাঁও চাৰিআলিত অনুষ্ঠিত কৰা হ'ব বৰ্ষপূৰ্তি অনুষ্ঠান। বৰ্ষপূৰ্তি অনুষ্ঠানতে প্ৰদান কৰা হ'ব জীৱনজোৰা সাধনা বঁটা।
লাচিত বৰফুকন ইছমাইল ছিদ্দিকী সমন্বয় বঁটা আৰু বৰলুইত বঁটা আয়োজন কৰা হৈছে সদৌ অসম ভিত্তিক চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ বহুতো আকৰ্ষণীয় পুৰস্কাৰৰ লগতে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত আছে সৰ্বমুঠ ৪৬,০০০ টকাৰ প্ৰাইজ মানি অংশগ্ৰহণৰ বাবে আগতীয়াকৈ প্ৰ-পত্ৰ পূৰণৰ বাবে যোগাযোগ কৰক 9435114666 70024728113 60039718998 9435041611 ধন্যবাদ।